নমস্কাৰ টাইম 8 বিগ নিউজলৈ মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো আৰু মোৰ লগত আছে টাইম 8ৰ সম্পাদক ঋতুস্মিন শৰ্মা। বনৰ ৰজা বাঘ নাইবা সিংহ জুনেই নহওক কিয় তেওঁলোকে গো মাংস ভক্ষণ কৰিবই লাগিব। এই কথা অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি প্ৰকাশ কৰিছে। হঠাৎ অসমত গো মাংসক লৈ এটা প্ৰতিবাদ হ'ল আৰু এই প্ৰতিবাদ এইবাৰ চিৰিয়াখানাৰ সন্মুখত পালেগৈ আৰু প্ৰতিবাদকাৰীয়ে ক'লে যে বাঘ সিংহক গো মাংস দিব নালাগে। এই সমগ্ৰ বিষয়ক লৈ অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বাঘ সিংহক গো মাংস লাগিবই, এয়া পৰিমল শুক্লবৈদ্যই স্পষ্ট কৰি দিছে। আজি পুৱাৰ ভাগত প্ৰতিবাদ হৈছিল আৰু তাৰ পিছতে বন মন্ত্ৰীয়ে কৈছে সপ্তাহৰ এটা দিনতহে চিৰিয়াখানাৰ বাঘ সিংহক আন মাংস দিব পাৰি, কিন্তু বাঘ সিংহৰ ক্ষেত্ৰত যেহেতু বনৰীয়া জীৱ জন্তু স্বাভাৱিকভাৱে যদি বাঘ সিংহক জীয়াই ৰখাৰ প্ৰয়োজন আছে তেতিয়াহলে গো মাংস দিবই লাগিব। আজি প্ৰতিবাদ কৰিছিলে কেইবাটাও দল সংগঠনে। গো মাংস বিতৰণৰ যি নিয়ম আছে এই নিয়ম নীতি মানিহে বাঘ সিংহক এই মাংস যোগান ধৰা হৈছে। বন মন্ত্ৰীয়ে স্পষ্ট কৰি দিলে চিৰিয়াখানাৰ বাঘ সিংহত হাবিত যদি এৰি দিয়া হয়, জংঘলত যদি এৰি দিয়া হয়, গো মাংস বা গৰু ভক্ষণ নকৰিব নেকি এই প্ৰশ্ন উত্থাপিত কৰিছে। এইদৰে প্ৰতিবাদকাৰীসকলক উভতি ধৰিছে আজি বন মন্ত্ৰীগৰাকীয়ে। সত্যৰঞ্জন বৰাইও ইয়াক লৈ সংবাদ মেল পাতি কৈছিলে যে চিৰিয়াখানাত গো মাংস দি থকা হৈছে, গো মাংস আনি থকা হৈছে। কালি সত্যৰঞ্জন বৰাৰ সংবাদ মেল আৰু আজি তাৰ পিছত পুৱাৰ ভাগত প্ৰতিবাদ আৰু অৱশেষত বন মন্ত্ৰীয়ে কৈছে এনেই কথা ক'লে নহ'ব, বৈজ্ঞানিক বিশ্লেষণ কৰিব লাগিব। বৈজ্ঞানিকভাৱে স্বাভাৱিকভাৱে এই বনৰীয়া জীৱ জন্তুসমূহে গো মাংস ভক্ষণ কৰে। গো মাংস নিদি ব্ৰিটেইনিয়া বিস্কুট দিলে বাঘ সিংহ জীয়াই থাকিব পাৰিব নেকি? বন মন্ত্ৰীয়ে তেওঁলোকক আজি প্ৰশ্ন কৰিছে। বনৰ ৰজাই ব্ৰইলাৰ খাই থাকিব পাৰে নেকি এই প্ৰশ্ন উত্থাপিত কৰিছে। এটা দিনত তেওঁলোকক আন মাংস দিয়া হয়, কিন্তু তেওঁলোকক স্বাভাৱিকভাৱে যদি জীয়াই ৰাখিবলৈ হয় তেতিয়াহ'লে গো মাংস দিয়াটো নিতান্তই প্ৰয়োজন। আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি প্ৰতিবাদকাৰীক স্পষ্ট কৰি দিলে। এই দৃশ্য দেখুৱাইছো আজি কিদৰে প্ৰতিবাদ হৈছিলে চিৰিয়াখানাৰ সন্মুখত। গো মাংস অনাক লৈ তেওঁলোকে প্ৰতিবাদ কৰিছিলে আৰু ৰাজ্যৰ বন মন্ত্ৰীয়ে ক'লে বন্য জীৱ জন্তুৱে আপোনাক মোক সুধি গো মাংস নাইবা মহৰ মাংস ভক্ষণ কৰিব নেকি? আমি অধিকভাৱে এই মুহূৰ্তত কথা পাতিম ঋতুস্মিন শৰ্মাৰ সৈতে। ঋতুস্মিন শৰ্মা, পৰিমল শুক্লবৈদ্যই সাহসিকতাৰে আজি প্ৰত্যুত্তৰ দি কৈছে যে বনৰ ৰজাই যদি গো মাংস ভক্ষণ নকৰে কি ভক্ষণ কৰিব? হয়, আজি খুব সাহসী প্ৰত্যুত্তৰ দিছে। যদি প্ৰথমে আমি কওঁ যে গো মাংসক লৈ শেহতীয়াকৈ 24 ঘণ্টাৰ বিতৰ্কৰ সূত্ৰপাত হৈছে। চিৰিয়াখানাত বাঘ সিংহ আদি গো মাংস কিয় দিব লাগে? আনকি আজি বাঘ সিংহক গো মাংস দিবলৈ যাওঁতে যিখন বাহন গৈছিল সেই বাহনখনকো আজি বাধা দিয়া হৈছে। প্ৰথম কথা, সত্যৰঞ্জন বৰা এণ্ড কোম্পানীয়ে এই বিতৰ্কটো সূত্ৰপাত ধৰিছিল, কিন্তু এই হিন্দুত্ববাদী সংগঠনবিলাকে যি দাবী কৰিছিল তাৰ বিপৰীতস্থিতি গ্ৰহণ কৰি বিজেপিৰ এগৰাকী খুব কেবিনেট মন্ত্ৰীয়ে খুব স্পষ্টভাৱে কথাখিনি কৈছে। জ্যোতিদীপ, আমি শুনাম, আপোনালোকে শুনি গম পাব যে পৰিমল শুক্লবৈদ্যৰ সেই যুক্তিকেইটা কিন্তু আপুনি আজি কাটিব নোৱাৰে। কাৰণ চিৰিয়াখানাত যি বাঘ আৰু সিংহ আছে, বাঘ আৰু সিংহই ব্ৰইলাৰ মাংস খাই জীয়াই থাকিব পাৰে নেকি? চিৰিয়াখানাত যি গো মাংস বিতৰণ কৰা হৈছে সেই গো মাংস বিতৰণৰ নিয়ম নীতি মানি বিতৰণ কৰা হৈছে বুলি পৰিমল শুক্লবৈদ্যই স্পষ্ট কৰি দিছে। তেওঁ লগতে কৈছে যে কথাবিলাক আপোনালোকে এনেই নক'ব, বৈজ্ঞানিক বিশ্লেষণ কৰিহে ক'ব লাগে। খুব তাৎপৰ্যপূৰ্ণ মন্তব্য আৰু খুব সাহসিকতা পৰিচয় দিছে। কাৰণ হিন্দুত্ববাদী সংগঠনবিলাকৰ দাবীৰ বিপৰীতে গৈ বিজেপিৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে কৈছে আপোনালোকে যি কৰে কৰি থাকক, অন্ততঃ চিৰিয়াখানাৰ জীৱ জন্তুকেইটাক বেলেগকৈ ৰাখক। ঋতুস্মিন, আমি বন মন্ত্ৰীৰ মন্তব্য মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে দেখুৱাম, কিন্তু সত্যৰঞ্জন বৰাই যি সংবাদ মেল পাতিছিলে বা আজি যি তাৰ পিছত প্ৰতিবাদ হৈছে তেওঁলোকে কৈছে যে চিৰিয়াখানাত গৰুৰ মাংস আনি আছে, এয়া সনাতন ধৰ্মৰ বিৰোধী, হিন্দু ধৰ্মৰ বিৰোধী। পৰিমল শুক্লবৈদ্যই কৈছে যে হয়, গো মাংস বন্ধ কৰাটো বিভিন্নজনে বিশ্বাস কৰে, সেয়া সমাজত লৈ যাওক, কিন্তু বনৰীয়া জীৱ জন্তুৱে বাঘ এটাক যদি তেওঁ এটা সুন্দৰ যুক্তি দি কৈছে বাঘ বা সিংহ এটাক যদি জংঘলত এৰি দিয়ে আপোনাক মোক বা সত্যৰঞ্জন বৰাক সুধি সেই বাঘটোৱে গৰু মহ ভক্ষণ নকৰিব নেকি? হয়, আজি পৰিমল শুক্লবৈদ্যই এই কথাষাৰ কৈছে, যিটো আমি কিছু সময় পিছতে শুনাম আৰু আপোনালোকে হয়তো সেই মন্তব্য মন দি শুনিব, কাৰণ সেই কথাখিনি খুব যুক্তিসংগত কথা যেন আমাৰ ধাৰণা হৈছে। এইটো কথা ঠিক, যদি আজি চিৰিয়াখানাত যিকেইটা বাঘ আৰু সিংহ আছে সেইকেইটাক যদি হাবিত আমি মেলি দিওঁ, সেই হাবিত মেলি দিয়া বাঘ সিংহকেইটাই গৰু মাৰি খাম নে নাখাম সেই সত্যৰঞ্জন বৰাক সুধি ল'ব নেকি?
যে সত্যৰঞ্জন বৰাই গৰু খাব মালা কৰিছে, গো মাংস বিৰোধিতা কৰিছে, গতিকে আমি হাবিত এতিয়া গৰু চিকাৰ নকৰি ছাগলী চিকাৰ কৰিম। বনৰ যিকেইটা জীৱ জন্তু আছে তেওঁলোকক লৈ আচলতে ৰাজনীতিটো কিয় হৈছে? তেওঁ কৈছে যে গো মাংস আৰু ম'হৰ মাংস চিৰিয়াখানা দিবই লাগিব, নহ'লে জীয়াই থাকিব নোৱাৰে। আৰু চিৰিয়াখানাৰ যিটো প্ৰট'কল আছে সেই নিয়ম মতে সপ্তাহত মাত্ৰ এদিনহে বেলেগ মাংস ধৰক গাহৰি, ব্ৰইলাৰ, ছাগলী আদি দিব পৰা যায়। এইটো ৰুলছ এণ্ড ৰেগুলেশ্যনছ। আৰু এইখিনি আমি কৈ থওঁ যে এইটো কেৱল অসমত নহয়, এইটো যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশৰ চিৰিয়াখানাতো প্ৰযোজ্য হৈছে। এইটো নৰেন্দ্ৰ মোদীৰ গুজৰাটতো একে নিয়ম প্ৰযোজ্য হৈছে। আনকি উত্তৰ প্ৰদেশত যেতিয়া স্ক্ৰেচিটি হৈছিলে মাংসৰ, তেতিয়া ব্ৰইলাৰ মাংস দিয়া হৈছিলে। আপোনালোকে এই খবৰটো নেটত চাৰ্চ কৰিলেও পাব। তাত এজনী মাইকী সিংহই মাংস খাবলৈ এৰি দিছিলে। যেতিয়া ব্ৰইলাৰ মাংস দিয়া আৰম্ভ কৰিছিলে, কিবা কাৰণে নাটনি হৈছিলে মাংসৰ, আনকি ব্ৰইলাৰ মাংস খাবলৈ এৰি দি 2-3 দিন সেই বাঘিনীজনী লঘোণে আছিলে। গতিকে ৰাজনীতি কৰক, গো মাংসৰ কোনোবাই বিৰোধিতা কৰিছে, গো মাংস বন্ধ কৰিব লাগে, কোনোবা আদালতত গৈছে, সেইবিলাক চলি থাকিব, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু জীৱ জন্তুকেইটাক অন্ততঃ ৰাজনীতিৰ পৰা আমি ভাবোঁ আঁতৰাই ৰাখিব লাগে, যিটো আজি বিজেপিৰ বন মন্ত্ৰীগৰাকীয়ে কথাষাৰ কৈছে। হয়, আমি কথা পাতিম, কিন্তু প্ৰথমতে পৰিমল শুক্লবৈদ্যৰ সেই মন্তব্যটো শুনুৱাই লৈছোঁ। কি যুক্তি সহকাৰে বনমন্ত্ৰীগৰাকীয়ে আজি এটা প্ৰতিবাদকাৰীসকলৰ বুজাই দিবলৈ চেষ্টা কৰিছে যে স্বাভাৱিকভাৱে যদি বাঘ সিংহক জীয়াই ৰাখিব লাগে তেওঁলোকক গৰুৰ মাংস দিবই লাগিব, ম'হৰ মাংস দিবই লাগিব। আমি মন্তব্যটো দেখুৱাই দিছোঁ। বিফ যেটো আপত্তি কৰিলে যে আমি বিফ দিব নালাগে, গোমাংস দিব নালাগে, কিন্তু কথাটো হ'ল যে সিংহ বা বাঘ তেওঁলোকে বিফ আৰু বাফেলো মিট তেওঁলোকৰ লাগিব, প্ৰথম কথা। দ্বিতীয় কথা হ'ল হয় আমি তেওঁলোকক দিব পাৰোঁ, আমি ধৰক পৰ্ক দিব পাৰোঁ বা আমি ছাগলীৰ মাংস দিব পাৰোঁ। এতিয়া সিটো যে দিব পাৰোঁ সিটো আমি সপ্তাহত এদিন দিব পাৰোঁ, আমি গোটেই সপ্তাহত তেওঁলোকক এনেকুৱা দিব নোৱাৰিম। কাৰণ বিভিন্ন যিটো ফ্লেছ এণ্ড ব্লাড আছে বিভিন্ন প্ৰাণীৰ, তেওঁৰ এটা বেলেগ বেলেগ তেওঁলোকৰ এটা ইনগ্ৰেডিয়েণ্টছ পোৱা যায় এইটোৰ ভিতৰত। তো স্বাভাৱিকভাৱেই তেওঁলোকক যদি জীয়াই ৰাখিব লাগে, হাইজেনিক ৱেত তেওঁলোকক খাদ্যৰ তালিকাত যদি খাদ্য দিব লাগে, তেনেহ'লে এইবিলাকৰ প্ৰয়োজন হৈ পৰে। সেইকাৰণে টেণ্ডাৰৰ জৰিয়তেহি আমি এইবিলাক লৈ থাকোঁ। এনেকুৱা নহয় যে আমাৰ জোৰ DFOই কৈ দিলে যে ইমান বিফ দি দিয়া, ইমান সেইটো দিয়া, এনেকুৱা নহয়। সেইটো প্ৰপৰ্চনেট ৱেতে কেনেকুৱা আমি দিব পাৰোঁ, এইটো এটা বান্ধা নিয়ম নীতি থাকে। সেই নিয়ম নীতিৰ আধাৰতেই আমাৰ জোৰ চলি আছে। আৰু আপোনালোকে দেখিছে জোৰ যোৱা 4-5 বছৰ আগতে যেনেকুৱা আছিল, আজিৰ দিনত আমি জোৰটো আমি ভাল কৰাৰ হকে আমি বহুত পৰিশ্ৰম কৰি আছোঁ, কাম কৰি আছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত। আপোনালোকে শুনিলে ভাল লাগিব যে আমাৰ গুৱাহাটীৰ জোখন গোটেই ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম স্থানত মানে যাবলৈ ধৰিছে। এতিয়া অলপতে আমি আৰু 4 প্ৰকাৰ প্ৰাণী আমি সন্নিৱিষ্ট কৰিম। কিছুদিন আগতে জিৰাফ আনিলোঁ, এতিয়া জেব্ৰা আহিব, এতিয়া চিম্পাঞ্জী আনাৰ হকে আমি চেষ্টা চলাই আছোঁ। কাজেই গুৱাহাটী জোখন যাতে খুব সুন্দৰকৈ চলে বা সুন্দৰকৈ কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ চৰকাৰৰ প্ৰয়াস আছে। এতিয়া যিসকলে আন্দোলন কৰিছে তেওঁলোকৰ এনেকুৱা মই নাভাবোঁ যে তেওঁলোকৰ ইয়াতে কোনো ধৰক এটা বিয়োগাত্মক দিশ আছে। তেওঁলোকৰ এনিমেলৰ কথা যেনেকুৱা আপুনি যদি সোধে মোক, ৱাইল্ড এনিমেল যদি এই সিংহ বা বাঘটো যদি আমি এৰি দিওঁ জংঘলত, তেনেহ'লে সি কি কৰিব? সি আকৌ আপোনাক সুধি মোক সুধি গৈ গৰু মাৰিব নেকি, বাফেলো মাৰিব নেকি? সিটো যাব মাৰিব। সেইকাৰণে আপোনালোকে দেখিছে, আপোনালোকৰ জৰিয়তে ৰাইজে গম পায়। আজিৰ দিনত আপোনালোকৰ টাইম আজিৰ দিনত এটা মানে ক'ব পাৰোঁ যে এটা ভাল মিডিয়া চেনেল হৈছে, আৰু আমি আপোনালোকৰ ফালৰ পৰা বহুতখিনি খবৰ একেবাৰে সঠিক খবৰ পাই থাকোঁ। আপোনালোকৰ জৰিয়তে আমি গম পাওঁ যে অমুক বাঘে অমুক ঠাইত গৰু এটা মাৰিলে, বাফেলো এটা মাৰিলে, অমুক ঠাইত হাতীয়ে মানুহ মাৰিলে, মানুহে হাতী মাৰিলে। এইবিলাকৰ বৈজ্ঞানিক ভিত্তিত বিশ্লেষণ হ'ব লাগে, কাৰণ যিকোনো কথা কৈ দিলে নহয়। এতিয়া আমি হয় তেওঁলোকে যদি বিচাৰে যে ইয়াতে য'ত বাঘ থাকিব লাগিব, সিংহ থাকিব লাগিব, তেনেহ'লে তেওঁলোকক মিট আমাৰ ছাপ্লাই কৰিব লাগিব। এইটো মিটটো আমি কোন মিটটো ছাপ্লাই কৰিম, এই কথাটো বৈজ্ঞানিক ভিত্তিত বিশ্লেষণ কৰি তেওঁলোকে আমাক চাৰ্ট দিয়ক,
আমি তেওঁলোকক দিম এতিয়া কোনো মানুহে যদি কয় যে আপুনি মিট নিদি আপুনি ব্ৰিটেনিয়া বিস্কুট দিয়কচোন মই দিলে হ'ব নেকি বাঘটো জীয়াই থাকিব নেকি কোনো মানুহে কৈছে শুনিছোঁ যে ব্ৰইলাৰটো দি দিয়ক হয় আমি ব্ৰইলাৰ দিম সেই ব্ৰইলাৰ দিয়াৰ পাছতে বাঘেৰ বা সিংহৰ সি বনের ৰজা হয় বাঘ বা সিংহ সি জীয়াই থাকিব পাৰিবনে ব্ৰইলাৰ মাংসটো খাই সেইটো বৈজ্ঞানিক ভিত্তিত যিসকল ভেটেনাৰী স্পেচিয়েলিষ্ট যিসকল ৱাইল্ড এনিমেল স্পেচিয়েলিষ্ট তেওঁলোকৰ লগতে চলা পৰামৰ্শ কৰি তেওঁলোকে যদি আমাক দিয়ে আমাৰ কোনো আপত্তি নাই প্ৰথম কথা দ্বিতীয় কথা হ'ল তেওঁলোকে যদি বিচাৰে যে সেইটোৱেই কৰিব লাগে তেওঁলোকে কৈ দিয়ক যে আপোনালোকে বনত লৈ গৈ এইটো এৰি দিয়ক এতিয়া ৰাইজে যদি এই কথাটো ছাপোৰ্ট দিয়ে আমি এৰি দিম আমাৰ কি হৈছে আমিতো এনেকুৱা বনের জীৱ জন্তুক আনি ইয়াতে মানে ইয়াতে তেওঁলোকক মাৰিব নোৱাৰো এইটো ৱাইল্ড এনিমেল এক্ট আছে এক্টত আমাক ধৰিব সেয়া মন্তব্য দেখুৱালো ঋতুস্পিন এয়া বন মন্ত্ৰীয়ে প্ৰশ্ন কৰিছে যে বনৰ ৰজাই ব্ৰিটেনিয়া বিস্কুট খাব নেকি আৰু প্ৰতিবাদকাৰীসকলক স্পষ্ট তেওঁলোকক সুধি বনলৈ যেতিয়া যাব গৰু এটা হত্যা কৰি খাওঁতে বা মহ এটা খাওঁতে সুধি ল'ব নেকি হয় আজি প্ৰতিবাদকাৰীসকলৰ মন্তব্য যদি আপুনি লাইভত সম্পূৰ্ণ মন্তব্য কোনোবাই সুধিছে তেওঁলোকে হয়তো এই কথাও কৈছে যে একাংশ প্ৰতিবাদকাৰী এই কথাও কৈছে যে পহু নোখোৱাই কেলে বাঘ সিংহক পহু খুৱাব পাৰে এতিয়া পহু মাৰি খোৱালে খুদ পৰিমল শুক্লবৈদ্য নিজে জেললৈ যাব লাগিব পহু মাৰিব নোৱাৰে গতিকে অদ্ভুত কিছুমান যুক্তিও দিয়া হৈছে কিন্তু এগৰাকী বিজেপিৰ কেবিনেট মন্ত্ৰী হিচাপে পৰিমল শুক্লবৈদ্যই যিখিনি কথা কৈছে যথেষ্ট সাহসিকতাৰ কথা কৈছে কাৰণ তেওঁ একাংশ হিন্দুত্ববাদী সংগঠন নেতাৰ বিপৰীতে গৈ এইখিনি কথা কৈছে যে বনৰ বাঘ সিংহক চিৰিয়াখানাত জীয়াই থাকিবলৈ হ'লে কি মাংস লাগিব সেয়া এক্সপাৰ্টে ঠিক কৰি দিছে বিশেষজ্ঞই নিৰ্ধাৰণ কৰি দিছে আৰু সেয়া যোগান ধৰিবই লাগিব আৰু বনৰ বাঘ সিংহই তেওঁ কৈছে যে বনৰ ৰজাই কি ব্ৰইলাৰ খাই জীয়াই থাকিব নেকি জ্যোতিদীপ হয় আৰু এটা কথা তেওঁ উল্লেখ কৰিছে যে এনে কথা ক'লে নহ'ব এই সমগ্ৰ আন্দোলনটো এই সমগ্ৰ প্ৰক্ৰিয়াটো বাস্তৱধৰ্মী হ'ব লাগিব বুলি তেওঁ কৈছে আৰু তাৰ পাছত তেওঁ উল্লেখ কৰিছে বনৰ ৰজাৰ ক্ষেত্ৰতে হওক বা সিংহৰ ক্ষেত্ৰতে হওক যদি প্ৰয়োজন হয় এনেকুৱাই যদি ইমান সমস্যা গৰু মাংস দিয়াৰ বাবে তেওঁলোকক এৰি দিব লাগিব হাবি টাকনি এৰি দিব লাগিব চিৰিয়াখানাৰ পৰা হয় তেওঁ এইটো কথা স্পষ্টভাৱে কৈছে যদি চিৰিয়াখানাত বাঘ সিংহ থকাটো ৰাইজে বিচাৰিছে তেতিয়াহ'লে বাঘ সিংহক যিটো প্ৰয়োজনীয় মাংসৰ দৰকাৰ সেই মাংস চৰকাৰে দিব লাগিব যদি ৰাইজে নিবিচাৰে তাত বাঘ সিংহ থাকিব নালাগে হাবিত এৰি দিব লাগে তেতিয়া বেলেগ কথা কিন্তু চিৰিয়াখানাত যদি বাঘ সিংহ থাকিব লাগে বাঘ সিংহইতো কোনোদিন ব্ৰইলাৰ চিকাৰ কৰি নাখায় গতিকে তেওঁলোকে যিবিলাক মাংস খায় মহৰ মাংস বা গো মাংস সেয়া যোগান ধৰিবই লাগিব আৰু বৈজ্ঞানিক দৃষ্টিভংগী বিশ্লেষণৰ কথাটো কৈছে তেওঁ বাৰে প্ৰতি এই কথাষাৰ কৈছে এনেই কথা কৈ দিলে নহ'ব এনেই প্ৰতিবাদ কৰিলে নহ'ব এনেই চিৰিয়াখানালৈ গো মাংস কঢ়িয়াই নিয়া মাছ মাংস কঢ়িয়াই নিয়া গাড়ীখন বাধা দি ৰখাই দিলে নহ'ব আজি যিখন গাড়ী বাধা দিলে তাৰ কাৰণে আজি চিৰিয়াখানা বাঘ সিংহকেইটাই হয়তো আগবেলাৰ আহাৰ বহু দেৰিকৈ পাইছে গতিকে চিৰিয়াখানাৰ অন্তত আমাৰ এটাই অনুৰোধ যে চিৰিয়াখানাৰ বাঘ সিংহবিলাকক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিব লাগে হয় আজি যিদৰে প্ৰতিবাদ হৈছিল আৰু প্ৰতিবাদৰ সময়ত আমি দৃশ্যাংশ দেখুৱাইছে যে পুৱাৰ ভাগত প্ৰতিবাদ কৰিছিলে আমি এম্বিয়েন্সৰ সহায়ত দেখুৱাম কিদৰে প্ৰতিবাদ হৈছিলে আৰু প্ৰতিবাদৰ পিছত তেওঁলোকে মন্তব্য কৰিছিলে কি মন্তব্য কৰিছিলে সেই মন্তব্যটো এবাৰ শুনুৱাই লৈছো তাৰ পিছত সত্যৰঞ্জন বৰাই কালি সংবাদমেল পাতি কি কৈছিলে সেই মন্তব্য দেখুৱাম ये जो जू प्रशासन ने बोला है कि सेंट्रल गवर्नमेंट का फॉर्मुलेशन है उसी के हिसाब से गौ मांस दिया जा रहा है तो ये बहुत बड़ा प्रश्न उठता है कि एक तरफ प्रश्न उठता है कि यदि सरकार ने कहा है कि गौ हत्या बंद होनी चाहिए तो चिड़ियाघर में गौ मांस कैसे दिया जा रहा है ये बहुत बड़ी प्रश्न उठती है और मैं चाहूंगी कि मीडिया सरकार से ये प्रश्न उठाए और कहे कि दो रूप क्यों है आप एक बात कहते हैं और एक काम हो रहा है तो इस प्रश्न को मीडिया उठाए हम लोगों ने अपनी आवाज उठाई है हमें प्रशासन मिलने आया है हम यहाँ से चले जाएंगे लेकिन प्रश्न रह जाता है कि गौ हत्या यदि बंद है तो चिड़ियाघर में गौ मांस कैसे जा रहा है ये बहुत बड़ा प्रश्न है और हम हिंदू धर्मी लोग इस प्रश्न को उठाते रहेंगे এয়া প্ৰশ্ন তেওঁলোকে কৰিছিলে আৰু কিদৰে চিৰিয়াখানা দি থকা বুলিছিলে সত্যৰঞ্জন বৰাই কালি এই বিষয়টোক লৈ এখন সংবাদমেল পাতিছিলে সেই মন্তব্যটো পুনৰবাৰ দেখুৱাই লৈছো কালি সংবাদমেলত সত্যৰঞ্জন বৰাই কি কৈছিলে বিভিন্ন সময়ত কৈছোঁ গো সুৰক্ষাৰ কথা আমি বিভিন্ন সময়ত কৈছোঁ গো সুৰক্ষাৰ কথা গো মাংস বন্ধ কৰাৰ কথা গুৱাহাটীখনতো আমি আপোনালোকৰ মাধ্যমেৰে বিভিন্ন সময়ত খবৰ পাইছোঁ গৰু মাংস কাটি বিক্ৰী কৰি আছে আজিও কৰি আছে চলি আছে তাৰ কাৰণ হয়তো মই এইটো বুলি ভাবিছোঁ চিৰিয়াখানাত থকা পশুবোৰক গৰু মাংস দিয়াৰ ব্যৱস্থাটো আজি যদি আমি সেইটোৱে বন্ধ কৰিব পৰা অৱস্থাত নাই
চিৰিয়াখানাৰ মাংসভোজী জীৱ জন্তুক যেতিয়া পদ্ধতিগতভাৱে কাৰোবাৰ পৃষ্ঠপোষকতাত গৰু কাটি গৰু মাংস খুৱাই থাকিব, যি খবৰ আমি পাইছোঁ, যি বিভিন্ন ধৰণৰ মহলৰ পৰা আমাৰ হাতলৈ সেই তথ্য আহিছে। গতিকে চৰকাৰৰ লগতে চিৰিয়াখানা কৰ্তৃপক্ষক আহ্বান কৰিছোঁ, আপোনালোকে অন্ততঃ চিৰিয়াখানাত থকা পশুকেইটাত গৰু মাংস খুৱাবলৈ বন্ধ কৰক। আৰু এইটো যদি বন্ধ নহয়, তাৰ পিছত কিন্তু আমাৰ ফালৰ পৰা বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন আপোনালোক হ'ব লাগিব। ঋতুস্মিন শৰ্মা, আমি মন্তব্য দেখুৱালো। সত্যৰঞ্জন বৰাই কৈছে, আজি প্ৰতিবাদকাৰীয়ে কৈছে, তেওঁলোক হিন্দু ধৰ্মৰ লোক, গতিকে প্ৰতিবাদ কৰিছে। বন মন্ত্ৰীয়ে কৈছে এনেই প্ৰতিবাদ কৰিলে নহ'ব, বাস্তৱ ধৰ্মী হ'ব লাগিব। মানৱ সমাজত মাংসক লৈ ভেদ থাকিব পাৰে, যে এটা ধৰ্মৰ মানুহে এটা মাংস খায়, আনটো ধৰ্মৰ মানুহে নাখায়, কিন্তু বন্য জীৱ জন্তু, বনৰীয়া জীৱ জন্তুৱে কি খাব কি নাখাব তাক লৈ প্ৰতিবাদ কৰিছে, আৰু কৈছে বৈজ্ঞানিক তথ্য নোহোৱাকৈ প্ৰতিবাদ কৰিছে। হয়, কালি সত্যৰঞ্জন বৰাই কৈছিলে যদিহে গো মাংস বন্ধ কৰা নহয় তেন্তে তেওঁলোকৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব জু কৰ্তৃপক্ষ। আজি ৰাতিপুৱা তেওঁলোকে প্ৰতিবাদ কৰি হয়তো সেই প্ৰত্যাহ্বান থিয় কৰাইছে, কিন্তু আজি ৰাতিপুৱা যি প্ৰতিবাদ হৈছিল তাত এগৰাকী মহিলাৰ আমি হিন্দী ভাষাত মন্তব্য শুনিছোঁ। তেওঁ কৈছে যে আমি এই বিষয়টো মিডিয়াৰ আগত তুলি ধৰিলোঁ, কাৰণ যিখন চৰকাৰে গো মাংস নিষিদ্ধ কৰিব লাগে বুলি দাবী তোলে, সেইখন চৰকাৰৰ দিনতে যদি চিৰিয়াখানাত গো মাংস ছাপ্লাই হৈ আছে তেন্তেটো কি সূচাইছে। গতিকে তেওঁলোকে মিডিয়াৰ ওপৰত বিষয়টো তুলিছে আৰু মিডিয়াক অনুৰোধ কৰিছে যে বিষয়টো যাতে তেওঁলোকে সকলো স্তৰলৈ লৈ যায়। আৰু এই বিষয়টো আমি যথেষ্ট টাইম এতিয়া গুৰুত্ব সহকাৰে লৈছোঁ, আৰু পৰিমল শুক্লবৈদ্যৰ সৈতেও আমি কথা পাতিলোঁ। আৰু কেৱল পৰিমল শুক্লবৈদ্যই নহয়, আমি বহুকেইগৰাকী আমি চিকিৎসকৰ সৈতে, পশু চিকিৎসকৰ সৈতেও কথা পাতিছোঁ, আৰু এইটো কথা স্পষ্টভাৱে কোৱা হৈছে যে বাঘ বা সিংহ আচলতে ব্ৰইলাৰ খাই জীয়াই থাকিব নোৱাৰে, ছাগলী খাই জীয়াই থাকিব নোৱাৰে, গাহৰি খাই জীয়াই থাকিব নোৱাৰে, এইটো স্পষ্ট ভাষাত কৈছে। গতিকে এই যিগৰাকী মহিলাই মন্তব্য দিছে আমি নাজানো তেওঁ কোনোবা বিশেষজ্ঞৰ লগত কথা পাতিছেনে নাই, বা তেওঁ পশুৰ স্বাস্থ্য সম্পৰ্কে কিমান বিশেষ জ্ঞান আছে সেই সম্পৰ্কে আমি অৱগত নহয়। কিন্তু আমি যিহেতু কথা পাতিছোঁ তেওঁলোকে কৈছে যে হয়, ব্ৰইলাৰ মাংস খায়, গাহৰি মাংস খায়, কেৱল ছাগলী মাংস খায়, কোনো ক্ষেত্ৰতে আচলতে এনেও চিৰিয়াখানাৰ জীৱ জন্তুবিলাকৰ অৱস্থা এনেও বেয়া, বনত তেওঁলোকে যিমান খায় তাতকৈ কমেই খাব পাৰে। তেনে ক্ষেত্ৰত তেওঁলোকক যদি যিটো প্ৰয়োজনীয় আহাৰ সেইটো যদি বন্ধ কৰি দিয়া হয় তেওঁলোক বেছিদিন জীয়াই নাথাকিব। গতিকেতো বৈজ্ঞানিক বিশ্লেষকে কি কয় সেইটো বেছি গুৰুত্বপূৰ্ণ। বিভাগীয় মন্ত্ৰীগৰাকীয়ে যি কথা কৈছে আমি ভাবোঁ জ্যোতিদীপ সেইটো, আজি প্ৰতিবাদকাৰীয়ে কি কৈছে তাতকৈ বিভাগীয় মন্ত্ৰীগৰাকীয়ে যিখিনি কথা ক'লে আমি ভাবোঁ এইখিনি বেছি গুৰুত্বপূৰ্ণ, কাৰণ তেওঁ সেইখিনি কথা নিশ্চিতভাৱে বিশেষজ্ঞৰ লগত কথা পাতিহে এই কথাখিনি কৈছে। হয়, আমি পুনৰবাৰ পৰিমল শুক্লবৈদ্যৰ মন্তব্যটো আপোনালোকক দেখুৱাম, য'ত চৰকাৰৰ তৰফৰ পৰা, বন বিভাগৰ তৰফৰ পৰা বন মন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে যুক্তি সহকাৰে আৰু সাহসিকতাৰে এই কথাখিনি বুজাই দিছে। কথাটো হ'ল যে সিংহটো আপত্তি কৰিলে যে আমি বিফ দিব নালাগে, গমাংস দিব নালাগে, কিন্তু কথাটো হ'ল যে সিংহ বা বাঘ তেওঁলোকে বিফ আৰু বাফেলো মিট তেওঁলোকে লাগিব, প্ৰথম কথা। দ্বিতীয় কথা হ'ল হয় আমি তেওঁলোকক দিব পাৰোঁ, আমি ধৰক পৰ্ক দিব পাৰোঁ বা আমি ছাগলীৰ মাংস দিব পাৰোঁ। এতিয়া সিটো যে দিব পাৰোঁ সিটো আমি সপ্তাহত এদিন দিব পাৰোঁ, আমি গোটেই সপ্তাহ তেওঁলোকক এনেকুৱা দিব নোৱাৰিম, কাৰণ বিভিন্ন যিটো ফ্লেছ এণ্ড ব্লাড আছে বিভিন্ন প্ৰাণীৰ তেওঁৰ এটা বেলেগ বেলেগ তেওঁলোকৰ এটা ইনগ্ৰেডিয়েণ্টছ পোৱা যায় এইটোৰ ভিতৰত। তো স্বাভাৱিকভাৱেই তেওঁলোকক যদি জীয়াই ৰাখিব লাগে, হাইজেনিক ৱেত তেওঁলোকক খাদ্যৰ তালিকাত যদি খাদ্য দিব লাগে তেনেহ'লে এইবিলাকৰ প্ৰয়োজন হৈ পৰে। সেইকাৰণে টেণ্ডাৰৰ জৰিয়তেহি আমি এইবিলাক লৈ থাকোঁ। এনেকুৱা নহয় যে আমাৰ জোৰ DFOই কৈ দিলে যে ইমান বিফ দি দিয়া, ইমান সিটো দিয়া, এনেকুৱা নহয়। এইটো প্ৰপৰশ্যনেট ৱেতে কেনেকুৱা আমি দিব পাৰোঁ এইটো এটা বান্ধা নিয়ম নীতি থাকে, সেই নিয়ম নীতিৰ আধাৰতেই আমাৰ য'ত চলি আছে। আৰু আপোনালোকে দেখিছে যোৱা 4-5 বছৰ আগতে যেনেকুৱা আছিল, আজিৰ দিনত আমি যোৰটো আমি ভাল কৰাৰ হকে আমি বহুত পৰিশ্ৰম কৰি আছোঁ, কাম কৰি আছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত। আপোনালোকে শুনিলে ভাল লাগিব যে আমাৰ গুৱাহাটীৰ জোখন গোটেই ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম স্থানত মানে যাবলৈ ধৰিছে। এতিয়া অলপতে আমি আৰু 4 প্ৰকাৰ প্ৰাণী আমি সন্নিৱিষ্ট কৰিম। কিছুদিন আগতে জিৰাফ আনিলোঁ, এতিয়া জেব্ৰা আহিব, এতিয়া চিম্পাঞ্জি অনাৰ হকে আমি চেষ্টা চলাই আছোঁ। কাজেই গুৱাহাটী জোখন যাতে খুব সুন্দৰকৈ চলে বা সুন্দৰকৈ কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ চৰকাৰৰ প্ৰয়াস আছে। এতিয়া যিসকলে আন্দোলন কৰিছে তেওঁলোকৰ এনেকুৱা মই নাভাবোঁ যে তেওঁলোকৰ ইয়াতে কোনো ধৰক এটা বিয়োগাত্মক দিশ আছে। তেওঁলোকৰ এফালেৰ কথা যেনেকুৱা আপুনি যদি সোধে মোক, ৱাইল্ড এনিমেল যদি এই সিংহ বা বাঘটো যদি আমি
আমি এৰি দিওঁ জংঘলত, তেনেহ'লে সি কি কৰিব? সি আকৌ আপোনাক সুধি মোক সুধি গৈ গৰু মাৰিব নেকি, বাফেলো মাৰিব নেকি? সিটো যাব মাৰিব। সেইকাৰণে আপোনালোকে দেখিছে, আপোনালোকৰ জৰিয়তে ৰাইজে গম পায়। আজিৰ দিনত আপোনালোকে টাইম এইট, আজিৰ দিনত এটা মানে ক'ব পাৰোঁ যে এটা ভাল মিডিয়া চেনেল হৈছে, আৰু আমি আপোনালোকৰ ফালৰ পৰা বহুতখিনি খবৰ, একেবাৰে সঠিক খবৰ পাই থাকোঁ। আপোনালোকৰ জৰিয়তে আমি গম পাওঁ যে অমুক বাঘে অমুক ঠাইত গৰু এটা মাৰিলে, বাফেলো এটা মাৰিলে, অমুক ঠাইত হাতীয়ে মানুহ মাৰিলে, মানুহে হাতী মাৰিলে। এইবিলাকৰ বৈজ্ঞানিক ভিত্তিত বিশ্লেষণ হ'ব লাগে, কাৰণ যিকোনো কথা কৈ দিলে নহয়। এতিয়া আমি হয়, তেওঁলোকে যদি বিচাৰে যে ইয়াতে য'ত বাঘ থাকিব লাগিব, সিংহ থাকিব লাগিব, তেনেহ'লে তেওঁলোকক মিট আমাৰ ছাপ্লাই কৰিব লাগিব। এইটো মিটটো আমি কোন মিটটো ছাপ্লাই কৰিম, এই কথাটো বৈজ্ঞানিক ভিত্তিত বিশ্লেষণ কৰি তেওঁলোকে আমাক চাৰ্ট দিয়ক, আমি তেওঁলোকক দিম। এতিয়া কোনো মানুহে যদি কয় যে আপুনি মিট নিদিয়ে, আপুনি ব্ৰিটেনিয়া বিস্কুট দিয়কচোন, মই দিলে হ'ব নেকি? বাঘটো জীয়াই থাকিব নেকি? কোনো মানুহে কৈছে শুনিছোঁ যে ব্ৰইলাৰটো দি দিয়ক, হয় আমি ব্ৰইলাৰ দিম। সি ব্ৰইলাৰ দিয়াৰ পাছতে বাঘেৰ বা সিংহৰ, সি বনের ৰজা হয়, বাঘ বা সিংহ সি জীয়াই থাকিব পাৰিবনে ব্ৰইলাৰ মাংসটো খাই? সেইটো বৈজ্ঞানিক ভিত্তিত যিসকল ভেটেনাৰী স্পেচিয়েলিষ্ট, যিসকল ৱাইল্ড এনিমেল স্পেচিয়েলিষ্ট, তেওঁলোকৰ লগতে চলা পৰামৰ্শ কৰি তেওঁলোকে যদি আমাক দিয়ে, আমাৰ কোনো আপত্তি নাই, প্ৰথম কথা। দ্বিতীয় কথা হ'ল, তেওঁলোকে যদি বিচাৰে যে সেইটোৱেই কৰিব লাগে, তেওঁলোকে কৈ দিয়ক যে আপোনালোকে বনত লৈ গৈ এইটো এৰি দিয়ক। এতিয়া ৰাইজে যদি এই কথাটো ছাপোৰ্ট দিয়ে, আমি এৰি দিম, আমাৰ কি হৈছে? আমিতো এনেকুৱা বনের জীৱ জন্তুক আনি ইয়াতে মানে ইয়াতে তেওঁলোকক মাৰিব নোৱাৰোঁ, এইটো ৱাইল্ড